চ' থাম্বেলখন চাই আপোনালোকে নিশ্চয় অনুভৱ কৰিব পাৰিছে মই কিহৰ ওপৰত কথা পাতিব বিচাৰিছোঁ। চ' লাষ্ট নাইট মই যোৱাকালি ৰাতি এনেই মই মানে ছ'চিয়েল মিডিয়াত অকণমান এনেই খুচৰি আছোঁ, তেতিয়া হঠাৎ এটা ভিডিঅ' পালোঁ যে জুবিনদাৰ আত্মাৰ লগত কোনোবা ইউটিউবাৰে কানেক্ট কৰিছে কিবা এটা যন্ত্ৰ দি। মই কিন্তু ভাবিছোঁ এইটো আগৰ দিনৰ পুৰণি ৰেডিঅ'ই হ'ব চাগে। আচলতে ৰেডিঅ'ৰ নিচিনাই বস্তুটো, আচলতে যন্ত্ৰটোৰ নাম মই নাজানো আৰু কোনোবাই জানিলে নিশ্চয় জনাব বুলি আশা থাকিল। আচলতে এইটো সম্ভৱ নেকি? এজন আত্মা নহয়, পৰমাত্মাৰ লগত এজন জীৱিত ব্যক্তি আত্মা তাক কানেক্ট কৰিব পৰা কিবা কেপাচিটি আছে নেকি? এইটোতো একদম তাৰমানে খুব এটা ফটুৱামি এটা সহ্যৰ কিছুমান সীমা থাকে, যিটো সময়ত প্ৰত্যেকজন অসমীয়াই আজি আৱেগৰ বশৱৰ্তী হৈ কিমান এটা হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছে জুবিনদাৰ ন্যায়ৰ কাৰণে। তাৰ পিছতো এই বিভিন্ন ধৰণৰ এইবিলাক কোনোবা এটা পাৰ্চন আহিমেথেন এনেকুৱা এটা অদ্ভুত এটা ফাল্টু এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক বনাই এটা আমাৰ অসমীয়াৰ আৱেগ অনুভূতিত এটা বিভ্ৰান্ত সৃষ্টি কৰিব খুজিছে। তেওঁলোকক মই অনুৰোধ জনাইছোঁ যে জুবিনদা এটা আত্মা নহয়, পৰমাত্মা। তেওঁৰ সমাধিস্থলত যিখিনি চাকি বন্তি যিখিনি মানুহে ভক্তি কৰিছে, অন্ততঃ এইকেইদিন আমাৰ অসমত থকা প্ৰতিটো মঠ মন্দিৰতো চাগে ইমান চাকি বন্তি জ্বলোৱা নাই মানুহে। প্ৰত্যেকজন মানুহে এতিয়াও কান্দে জুবিনদাৰ ভিডিঅ' চাই। আজিলৈকে আজি এমাহ হ'ব, আজি 27 দিন হ'ল জুবিনদাৰ স্মৃতিত তেওঁক পাহৰিব পৰা নাই মানুহে, এতিয়াও মৰিব ভয় কৰা নাই জুবিনদাৰ কাৰণে। গতিকে সেইজন মহান পৰমাত্মাৰ লগত যে এনেকৈ কানেক্ট কৰি কিবা এটা এনেকুৱা এটা বিভ্ৰান্ত সৃষ্টি কৰি আছে, সেইসকলক আচলতে সকিয়নি দিয়াটো আমাৰ প্ৰশাসনৰ খুব এটা দৰকাৰ। গতিকে জুবিনদাই ন্যায় পাব, সেইটো 100% গেৰেণ্টি। আৰু এইটো বিশ্বাস আমাৰ নহয়, প্ৰত্যেকজন অসমীয়াৰে আছে। যিহেতু আইনখন বেলেগ, আদালত বেলেগ, গতিকে অলপমান প্ৰচেছটো অলপ লেট হ'বই যিহেতু। গতিকে আশা আছে আমি পাম, কিন্তু আমাৰ আৱেগ অনুভূতি, আমাৰ আৱেগ, অসমীয়াৰ আৱেগটো অলপমান খুব বেছিতো। জুবিনদা খুব প্ৰিয় মানুহ আছিলতো, খুব জুবিনদা এটা জাতি, যোনে জীয়াই থাকোঁতে জাতিৰ ধৰ্ম কোনো নাই বুলি তেওঁ অপেন কৰিছিল, চৰকাৰক সমালোচনা কৰিছিল। তেনেকুৱা মানুহ হয়তো এই পৃথিৱীত দ্বিতীয়জন নোলায়। গতিকে অসমীয়াৰ সাহস জুবিনদা আছিল। গতিকে তেওঁক লৈ এনেকুৱা এইবিলাক মিটাৰ, কিবা থাৰ্মমিটাৰ, বেৰোমিটাৰ এইবিলাক, গতিকে এটা ডিমটিভেট সৃষ্টি কৰিবলৈ চেষ্টা নকৰে যেন কোনোৱে। এইটোৱে আশা আছে জুবিনদা ন্যায় পাওক। চৰকাৰৰ ওপৰত সম্পূৰ্ণ এটা আশা আছে, জুবিনদাই নিশ্চয় ন্যায় পাব। কিন্তু এইবিলাক ভিডিঅ' বনাই জুবিনদাৰ আত্মাৰ লগত কথা পাতে, জুবিনদা আত্মা নহয়, এটা পৰমাত্মা, যাক ভগৱানৰ লগত তুলনা কৰিব পৰা যায়, যাক অসমীয়া জাতিটোক আজি একলগ কৰি যোনে গুচি গ'ল, সেইজন ব্যক্তিক এনেকুৱাকৈ নকৰিব প্লিজ। এটাই অনুৰোধ, যদি আপোনালোকে চাই ভিডিঅ'বিলাক, সেইবিলাক ভিডিঅ' চাব। গতিকে আপোনাৰো খং উঠিব। গতিকে এনেকুৱা নকৰিব প্লিজ। আজি এমাহ হ'ল জুবিনদা আজি তেওঁৰ মৃত্যু হোৱা। গতিকে আশা আছে জুবিনদা সোনকালে ন্যায় পাওক, কোনো হিংসাত্মক পৰিৱেশ সৃষ্টি নহওক অসমত। গতিকে সুস্থ থাকক আৰু সবল থাকক, আৰু ৰৈ আছোঁ জুবিনদাই অতি সোনকালে যেন ন্যায় পাব। ধন্যবাদ।